নমস্কাৰ বন্ধু সকল, আপুনি চাইঅছি আজিৰ অসমৰ তাজা খবৰ। আজিৰ এই খবৰবোৰ শুনিলে আপুনি নিশ্চয় আচৰিত হ'ব, বিশেষকৈ শেষৰ খবৰটো বহুত গুৰুত্বপূৰ্ণ। প্ৰথম খবৰ আহিছে অসমৰ পৰা। অসমৰ বিভিন্ন জিলাত আজি বতৰৰ এক ব্যাপক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলসমূহৰ আকাশ আজি ডাৱৰীয়া হৈ থাকিব, লগতে যিকোনো মুহূৰ্ততে বৰষুণ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। বতৰ বিভাগৰে ইতিমধ্যে সতৰ্ক কৰি দিয়েছে যে কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু প্ৰবল বতাহ হ'ব পাৰে। গতিকে প্ৰতিগৰাকী জনসাধাৰণক এই সময়ছোৱাত সজাগ আৰু সাৱধান হৈ থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। দ্বিতীয় খবৰ অনুসৰি অসম আৰক্ষীৰ জৰুৰী সতৰ্কবাণী, উৰা বাতৰি নফলাব, সাৱধান। আপোনাৰ এটা ভুল খবৰ বা এটা শ্বেয়াৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিব পাৰে। অসম আৰক্ষীয়ে ইতিমধ্যে এক অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্যত LPG চিলিণ্ডাৰ বা তেলৰ নাটনি হোৱা বুলি যিসকলে মিছা খবৰ বিয়পাইছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়াৰে পৰা লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্থা। ৰাইজক বিভ্ৰান্ত নকৰিব। এয়া কেল এটা চৰকাৰী জাননী নহয়, বৰঞ্চ এক সকিয়নি। কোনোবা বিশেষ মহলেৰে নিজৰ স্বাৰ্থৰ বাবে সমাজত যি আতংকৰ সৃষ্টি কৰিব বিচাৰিছে, তাক প্ৰতিহত কৰিবলৈ প্ৰশাসন এতিয়া সম্পূৰ্ণ সাজু। গতিকে মনত ৰাখিব, ভুল খবৰ বিয়পোৱাটো এতিয়া এক ডাঙৰ অপৰাধ। তৃতীয় খবৰটো হৈছে চৰকাৰৰ নতুন ঘোষণালৈ। শিক্ষানীতি এক নতুন যুগৰ আৰম্ভণি। অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এতিয়া নতুন শিক্ষানীতি অনুসৰি পাঠদান আৰম্ভ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। ইয়াৰ বিশেষত্বটো হ'ল যে এইবাৰ কেল শ্ৰেণীকোঠাতে নহয়, অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জৰিয়তে শিক্ষা আগবঢ়োৱাৰ এক সুপৰিকল্পিত ব্যৱস্থা কৰা হৈছে। শিক্ষা বিশেষজ্ঞসকলৰ মতে আমাৰ শিক্ষাৰ্থীসকলৰ বাবে ই এক যুগান্তকাৰী তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। এই পদক্ষেপৰে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীক এক নতুন মাত্ৰা প্ৰদান কৰিব। শেষৰ তথা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে পেট্ৰল, পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, LPG আছে। অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়। কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল LPGৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম। যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা